স্বৰ্গৰ দেৱদেৱীসকলে যেনেকৈ গোকুলত আহি নৰৰূপে জন্মগ্ৰহণ কৰি মনুষ্যসকলক লীলাৰ মাজেৰে যি আদৰ্শ দাঙি ধৰিলে, তেনে ব্যক্তিৰ ভিতৰত জুবিনৰ পিতৃ শ্ৰদ্ধাৰ মোহিনী বৰঠাকুৰ, মাতৃ শ্ৰদ্ধাৰ স্বৰ্গীয় ইলি বৰঠাকুৰ এই অধৰ্মে আপোনালোক দুয়োকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিম। সৃষ্টিৰ দিনৰ পৰা নিয়তিৰ সৈতে হেৰা মানুহৰ সংগ্ৰাম অক্ষয়, আমি তাৰ স্মৃতি স্তম্ভ সোঁৱৰাই মানুহৰ বীজ আৰু নিয়তিৰ জয়। আকৌ কৈছো, সৃষ্টিৰ দিনৰে পৰা নিয়তিৰ সৈতে হেৰা মানুহৰ সংগ্ৰাম অক্ষয়, আমি তাৰ স্মৃতি স্তম্ভ সোঁৱৰাই মানুহৰ বীজ আৰু নিয়তিৰ জয়। মৃত্যু এটা চিৰন্তন সত্য, নিয়তিৰ পৰাল গাহৰ পৰা কাৰোৰে পৰিত্ৰাণৰ উপায় নাই। এই সুন্দৰ পৃথিৱীত চকু মেলাৰ পৰা আৰম্ভ কৰি নিয়তিৰ কোলাত আশ্ৰয় লোৱালৈকে জীৱনটো প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলি সুখময় শান্তিময় জীৱন নিৰ্বাহ কৰাৰ যি সংগ্ৰাম, এই সংগ্ৰামত মানুহ নিয়তিৰ ওচৰত সমৰ্পিত। উৰণ বুৰণ গগন ভ্ৰমণ এই চাৰিমুখী জীৱৰ যেনেকৈ সৃষ্টি হয়, তেনেকৈ এদিন নিমিত্ত কাৰণত মৃত্যু হয়। কিন্তু মানুহৰ কৰ্মশক্তিয়ে জীৱন সংগ্ৰামত প্ৰকৃত যুদ্ধ হিচাপে নিজৰ পৰিচয় দিব পৰাতেই আছে জীৱনৰ সফলতা আৰু সাৰ্থকতা অৰ্জন কৰা অসম তথা বিশ্ববাসীৰ হিয়াৰ মুঠু আপোনাৰ পুত্ৰ জুবিন গাৰ্গ। জুবিনৰ পিতৃ শ্ৰদ্ধাৰ মোহিনী বৰঠাকুৰ, মাতৃ শ্ৰদ্ধাৰ ইলি বৰঠাকুৰ, জুবিনৰ পিতৃ হ'ল যোৰহাটৰ নিবাসী। আপোনালোকৰ সাংসাৰিক সাধনাৰ ফলত ভগৱানৰ অংশস্বৰূপে আপোনাৰ ঔৰসত পত্নীৰ গৰ্ভত স্থিতি হৈছিল এটি নৱজাতক দেৱশিশু। পত্নীয়ে ৯-১০ মাহ গৰ্ভধাৰণ কৰি ভূমিষ্ঠ কৰাইছিল। পত্নীয়ে ১০ মাহ গৰ্ভধাৰণ কৰি ভূমিষ্ঠ কৰাইছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয় জিলা। নাম ৰাখিছিল জুবিন বৰঠাকুৰ, পিছলৈ নাম পাইছিল জুবিন গাৰ্গ। এই অধৰ্মৰ প্ৰাৰ্থনা জনাও যে আপোনালোকৰ দৰে পিতৃ মাতৃ হাজাৰ হাজাৰ জন্ম হওক, যাতে জুবিনৰ দৰে পুত্ৰ কন্যা সন্তান জন্ম দিব পাৰে। আপোনালোকৰ পুত্ৰ মৰিব। এই অধৰ্মে আধ্যাত্মিক জ্ঞানৰ দ্বাৰা ক'ব বিচাৰিছো, আপোনালোকৰ পৰিয়ালৰ ভিতৰতেই জুবিনে পুনৰ জন্ম লাভ কৰিব। কাৰণ কৌটি কৌটি জনতাৰ আশীৰ্বাদ, চকুলো আৰু বন্তিৰ পোহৰৰ প্ৰমাণ কৰি দিছে। চিৰকাললৈ শুই যোৱা জুবিনৰ সমাধি সোণাপুৰত তীৰ্থলৈ ৰূপান্তৰিত হ'ল। ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত যিসকলে বেয়া দৃষ্টিৰে জুবিনক চাইছিল, সেইসকল আজি কাৰাৰুদ্ধ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত বিশ্বাস আছে জুবিনক ন্যায় প্ৰদান কৰিব। দুদিন দেৰি হ'ব, কিন্তু ন্যায় প্ৰদান কৰিব। জুবিন গাৰ্গ বহুমুখী প্ৰতিভাৰ এজন ব্যক্তি। তেওঁ এজন সুৰ সম্ৰাট। ৩৯-৪০ গীত ৰচনা কৰিছিল প্ৰায় ৫০-৫১টা ভাষা। জুবিনে চাৰিমুখী জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ সকলো জীৱকে সমদৃষ্টিয়ে চাইছে। জুবিন যে জন্ম আকৌ হ'ব, তেওঁ অসম তথা বিশ্ববাসীলৈ ভাষ্য প্ৰদান কৰি গৈছিল। তেওঁ ভাষ্য হ'ল, লিখা হ'ব আকৌ নতুন ইতিহাস, ভণ্ড সমাজ হ'ব পৰিহাস, মাতৃৰ আচলত নামিবহি পৰভা, হিংসাৰ জুই হ'ব ম্লান, উপজীৱ দেৱজাত জীৱ পৰিত্ৰাণ। আকৌ কৈছো,
লিখা হ'ব আকৌ নতুন ইতিহাস ভণ্ড সমাজ হ'ব পৰিহাস মাতৃ আচলত নামিবহি পৰভাৱ হিংসাৰ জুই হ'ব ম্লান উপজিব দেৱজাত দিব পৰিত্ৰাণ জুবিন বহু ভাষাভাষীৰ 40,000 গীতৰ ভিতৰত 2টি গীত এই অধমে কথাৰে ক'ব বিচাৰিছে প্ৰথম গীতটি হ'ল শান্তি দিয়া মুক্তি দিয়া শান্তি দিয়া মুক্তি দিয়া সোণৰ অসম ৰচিবলৈ সেউজ দিয়া শস্য দিয়া চিৰকাল ফুলিবলৈ গুলি বাৰুদ ধোঁৱা ওলোৱাই নিৰপৰাধ শিশু কন্দুৱাই ঘৰে ঘৰে মৰম নচুৱাই কিনো পালা তুমি কিনো দিলা কোৱা সঁচা হোৱাৰ পথ চিৰ নতুন সঁচা হোৱাৰ মন চিৰ তৰুণ মৰমৰ কথাৰ বৰ বিশাল সজাগ হোৱা পথ চিৰ নতুন সজাগ হোৱা মন চিৰ তৰুণ চিন্তাৰ মাজেৰে আহে জোৱাৰ চিন্তাৰ মাজেৰে আহে জোৱাৰ কথা কোৱাৰ অধিকাৰ আমাৰ নিজক চোৱাৰ অধিকাৰ আমাৰ তেজৰ নৈ বোৱাই কিনো পাম নতুন গঢ়াৰ অধিকাৰ আমাৰ আনক চোৱাৰ অধিকাৰ আমাৰ চকু থাকিও কণা হম কিয় দ্বিতীয় গীতটি হ'ল জগত পোহৰ কৰি জগত পোহৰ কৰি আহিব প্লাৱন আঁতৰাব অমানিশা বধিব ৰাৱণ নিকা হ'ব সমাজ শেষ হ'ব এই পাপ ফুলি ৰ'ব প্ৰেম শতদল জগত পোহৰ কৰি লিখা হ'ব আকৌ নতুন ইতিহাস ভণ্ড সমাজৰ হ'ব পৰিহাস মাতৃৰ আচলত নামিবহি পৰভাৱ হিংসাৰ জুই হ'ব ম্লান উপজিব দেৱজাত জীৱ পৰিত্ৰাণ দুচকু শান্তিৰ শিখা অনিবাণ মানৱ প্ৰেমৰ কণা পাৰিজাত ফুল হৈ বৰশিব আই চৰণত জগত পোহৰ কৰি সৰল শেষত এটি ভাগৱতৰ পদেৰে সামৰণি মাৰিছে নামে মোৰ ধন জন নামে মোৰ প্ৰাণ নামিলে সংসাৰত নাহি নাহি আন হে ৰাম হৰি নাম বিনা কাহাৰ তৰণ ৰাম ৰাম বুলি কৰা বৈকুণ্ঠ গমন ৰাম ৰাম বুলি কৰা বৈকুণ্ঠ গমন ঔম বিষ্ণু ঔম বিষ্ণু ঔম বিষ্ণু